মই আগতে কৈছোৱেই ডিমৌ চক্ৰৰ বিশেষকৈ কি কয় ডিমৌৰ ইকৰাণী গ্ৰাণ্ট আৰু বকতা দেওধাই বৰদেওধাই গাঁৱৰ এইখিনিতে কি বুলি কয় আফ্ৰিকান সোৱাইন ফিভাৰ ভাইৰাছ মানে লেবৰেটৰী টেষ্টত ডিটেক্ট হৈছে। এতিয়া কি পদক্ষেপ লৈছে? এতিয়া আমি কয় SOP আফ্ৰিকান সোৱাইন ফিভাৰ SOP অনুসৰি যিটো শ্লটাৰ হ'ব ইনফেক্টেড জোন আৰু চাৰ্ভেইলেঞ্চ জোন অলৰেডি প্ৰশাসনৰ তৰফৰ পৰা ডিক্লেয়াৰ কৰা হৈছে। আমি অলৰেডি কিমান গাহৰি সেই অঞ্চলত আছে ইনফেক্টেড জোনত তাৰ কি কয় ছাৰ্ভে কৰিছোঁ। সেই অনুসৰি কালিলৈৰ পৰা আমি কালিং যিটো অপাৰেশ্যন আৰম্ভ কৰিম। কি নিষিদ্ধ কৰাৰ কথা কৈছে? প্ৰশাসনে অলৰেডি এই সম্পৰ্কত নটিফিকেশ্যন জাৰি কৰিছে। সমগ্ৰ জিলাখনত অনাগত কিছুদিনলৈ কি হয় গাহৰি কিনা বেচা মাংস কিনা বেচা বন্ধ থাকিব। কেতিয়ালৈকে? পৰৱৰ্তী যেতিয়ালৈকে লেবৰেটৰী টেষ্টত এই বেমাৰৰ কি বুলি কয় নেগেটিভ ৰিজাল্ট নাহে তেতিয়ালৈকে নিষেধাজ্ঞা কি কয় জাৰি থাকিব। বেলেগ ৰাজ্যৰ পৰা অনাৰ ক্ষেত্ৰত বা বেলেগ বাহিৰৰ পৰা আমদানি ৰপ্তানি চব বন্ধ আছে থাকিব ন, কাৰণ বেমাৰটো ইয়াৰ পৰা বাহিৰলৈ যাব পাৰে বা বাহিৰৰ পৰা আহিব পাৰে। গতিকে বেমাৰটোৰ ৰোধৰ স্বাৰ্থত অনাগত কিছুদিনলৈ ক্ৰয় বিক্ৰয় গাহৰি বন্ধ থাকিব।